অসমৰ মিডিয়াত মোৰ বিৰুদ্ধে প্ৰচাৰ এটা চলাইছে হিমন্তৰ এটা শ্লোগান আনি যে হিমন্তই কৈছে যে অখিল গগৈয়ে গাখীৰত নিমখ ঢালিবই অখিল গগৈয়ে যদি গাখীৰত নিমখ ঢালে তেতিয়াহ'লে হিমন্ত ভাই তুমিতো মনে মনে বহি থাকি নিমখ ঢালিবলৈ ৰৈ থাকিব লাগিছিলে তুমি কিয় সতৰ বতৰ কৰি আছা মুখ্যমন্ত্ৰীয়ে যে সতৰ বতৰ কৰি আছে কেলে মুখ্যমন্ত্ৰীয়ে যে ইমানবিলাক নিউজ কৰাইছে কেলে মই সেইকাৰণে আপোনালোকক এটা কথা ক'ব খুজিছো যে একদম স্পষ্টকে আমি প্ৰত্যেকজন মানুহে জনা দৰকাৰ যে আমাৰ এলায়েন্সটো খুব আন্তৰিকতাপূৰ্ণ হ'ব লাগিব আমাৰ এলায়েন্সটোত ইটোৱে সিটোক সমালোচনা কৰাৰো অধিকাৰ থাকিব লাগিব আমাৰ এলায়েন্সটোত ইজনে সিজনৰ বন্ধুত্ব খুব ঠিক থাকিব লাগিব আমাৰ এলায়েন্সটোত লিডাৰবিলাকৰ সমমৰ্যাদা সম্পন্ন হ'ব লাগিব আমাৰ এলায়েন্সটোত মানুহে বুজি পাব লাগিব যে এই গোটেইকেইটাই খুব ধুনীয়াকে কামত লাগিছে মইতো একবাৰৰ কাৰণে এটা শব্দ এলায়েন্সৰ বিৰুদ্ধে কোৱা নাই মই কি কৈছো যে সোনকালে চিটবিলাক ঠিক কৰি ল'ব লাগে দিলে সাংবাদিকে কোনোবাই লগাই বোলে অখিল গগৈ বোলে আকৌ সেই 7 দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিলে ক'ত লগালো কোনে দেখিলা কোৱা মোক সাংবাদিকে সুধিছিলে মই লগে লগে ক'লো যে এই ডিচেম্বৰৰ ভিতৰত 7 দিন 10 দিনতে পাৰিলে শেষ হৈ যাব লাগে কথা বতৰা পাতি চিট ফিনিছ কৰি দিব লাগে কোনে ক'ত খেলিব লাগে এইটো কওঁতে যদি কোনোবাই ভাবে যে মই আকৌ ডেট ফিক্স কৰি দিছো ডেডলাইন দিছো তেতিয়াহ'লে সেইটো জাষ্ট এলায়েন্সটোক দুৰ্বল কৰিবলৈ কৰা হেৰিয়াৰ বাহিৰে আনে মই কোনো ডেডলাইন দিয়া নাই দেই মই আকৌ এবাৰ কৈ দিছো হিমন্তৰ চেনেলটোৰ নিউজ লাইভৰ মালিককে ধৰি যিসকল মালিক এতিয়া তেওঁলোকক মই স্পষ্টকে কৈ দিছো আৰু দৈনিক অসমে বুলি লিখিছে দৈনিক অসমৰ মালিক সৰ্বানন্দ সোণোৱালৰ পিএটো নেকি পিএ মালিকজন তেওঁলোকক মই স্পষ্টকে কৈছো আৰু NDTVত বোলে তেনেকুৱা নিউজ কৰি আছে বুলি শুনিছো মই এটা কথা স্পষ্টকে আপোনালোকক কৈ দিছো যে মই ক'তো ডেডলাইন ফেডলাইন দিয়া নাই মই একদম আন্তৰিকতাৰ সৈতে এই এলায়েন্সটো বিচাৰিছো ৰাইজৰ দল এলায়েন্সৰ ডাঙৰ পাৰ্টনাৰ আমি এবাৰ একদম এলায়েন্সত সাংঘাতিক ধৰণে ভালকে কাম কৰিম কিন্তু আমি বিচাৰিছো যাতে এলায়েন্সটো খুব ধুনীয়া সুগম ধৰণৰ এলায়েন্স হয় সকলোকে সকলোৱে সন্মান কৰা এলায়েন্স হয় আৰু আমি বিচাৰিছো যে তাত ৰাষ্ট্ৰীয়তাবাদ আঞ্চলিকতাবাদ এথনো নেশ্যনেলিজম মানে জনজাতীয় আঞ্চলিকতাবাদ আৰু লেফটিজম এই গোটেইকেইটা একেলগে আগবাঢ়ক ৰামধেনু সদৃশ মতাদৰ্শৰে আমি আগবাঢ়ি যাম সেইকাৰণে যিসকলে অসমত বিজেপিৰ স্বেচ্ছাচাৰী শাসন উফৰাব খোজে বিজেপিৰ হিটলাৰী শাসন উফৰাব খোজে আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৰাহুগ্ৰাসৰ পৰা অসমক বচাব খোজে হিমন্ত বিশ্ব শৰ্মাৰ ভণ্ডামী দুৰ্নীতি চিণ্ডিকেট ৰাজ আমাৰ ডিঙিত টেপা দিয়াৰ যি ব্যৱস্থা কথা ক'ব নোৱাৰা আৰু হিন্দু মুছলমানৰ ৰাজনীতি তাৰ পৰা যিসকলে উদ্ধাৰ পাব খোজে মই তেওঁলোকক ক'ব খোজো আমি সোনকালে চিটবিলাক কোনে ক'ত খেলিব ঠিক কৰি ল'ব লাগে আৰু আমাৰ ইলেকশ্যন ষ্ট্ৰেটেজি সোনকালে আগবঢ়াব লাগে আজিৰ দিনটোত বিহাৰত যেনেকৈ জিকিছে তেনেকৈ জিকিব পৰা পৰিৱেশ বিজেপি আৰু NDAৰ নাই তাৰ বিপৰীতে অসমৰ মানুহে এতিয়া বিজেপিক পৰাভূত কৰিবৰ কাৰণে উন্মুখ হৈ ৰৈ আছে অপেক্ষাকৃত হৈ আছে খং উঠি আছে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গৰজি আছে হিমন্ত বিশ্ব শৰ্মাৰ ব্যভিচাৰী কথা উৎপাত সংবিধান ধ্বংস কৰা কাৰ্যকলাপ ডিঙি চেপা মাৰি ধৰা কাম কাজ মই সকলোকে ক'লো এইবাৰ বিজেপিক হৰুৱাম জয় জুবিন দা